আপোনালোকে নিজেই দেখিছে আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনজী আহিছিলে, যেটো হাৰত জনগণ ওলাই আহিছে। আৰু আমাৰ দুখ এটা থাকি গ'ল, জনগণ যেনেকৈ ওলাই আহিছে আধাহে আহিব পাৰিলে, গাড়ী দিব নোৱাৰিলে, ইমান গাড়ী নাই নহয়। চ' আজি তাৰমানে প্ৰত্যেকটো বুথৰ পৰা প্ৰত্যেকটো পৃষ্ঠাৰ আজি আপুনি যদি চাই আমাৰ প্ৰতিনিধিসকলো আহিছে, পৃষ্ঠা প্ৰমুখ আমাৰ ৭,০০০ মান আছে। ৭,০০০ৰ লগত আপুনি ভাবি চাওক, 10জনকেও যদি আহে ৭০,০০০ হয় আমাৰ, কিন্তু তাৰ আমি আধা মানুহকো গাড়ী দিব নোৱাৰিলোঁ। তো এইকাৰণে আজি যিটো হাৰত মানুহ ওলাই আহিছে, আপোনালোকে তাক ঘূৰি গৈ আৰু এটা বুলি ধৰিলেই আপোনালোকে গম পাব অসমৰ ভিতৰত ৰেকৰ্ড ভোটত আমি জয়যুক্ত হ'ম ইয়াত। তো এইকাৰণে এইটো হ'ল আপোনাৰ মোদীজীৰ যাদু। প্ৰধানমন্ত্ৰী মোদীজীয়ে ভাৰতবৰ্ষক, ভাৰত ৰাষ্ট্ৰক পৃথিৱীত যেনেকৈ আপোনাৰ সন্মুখৰ পৰা নেতৃত্ব দিছে, আমাৰ ভাৰতীয় মানুহৰ সন্মান যেনেকৈ আগুৱাই নিছে, আৰু এইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যাদু, যে আজি মানুহৰ হৃদয় কেনেকৈ জয় কৰিছে। প্ৰত্যেকটো দুখীয়া গৰীব মহিলা হওক, আপোনাৰ দিব্যাংগ হওক, বৃদ্ধ হওক, আই মাতৃ হওক, যুৱ হওক, সকলোৰে যেনেকৈ হৃদয় স্পৰ্শ কৰা আৰু তেখেতসকলৰ দৈনন্দিন জীৱন জীৱিকাত সহায় হ'ব পৰা প্ৰত্যেকটো পদক্ষেপে আজি ইয়াৰ প্ৰমাণ সানিছে যে জনগণ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যিখিনি পদক্ষেপ, এইটোক আদৰণি জনাইছে, অন্তৰে আদৰণি জনাইছে। আৰু লগতে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি, UBPO, BPF যিটো এলায়েন্স আছে, ৰেইনব' এলায়েন্স, অসমৰ বিশেষকৈ খিলঞ্জীয়া মানুহক লৈ যিটো এলায়েন্স হৈছে, এই এলায়েন্সে অসমৰ বাংলাদেশী মূলৰ মিয়াৰ যিটো আগ্ৰাসন, সেই আগ্ৰাসনক নেতৃত্ব দিয়া সেই কংগ্ৰেছৰ নেতৃত্বত যি এলায়েন্স আছে, সেই এলায়েন্সক উফৰাই পেলাব অসমৰ পৰা। মানে বিৰোধী কেনেধৰণৰ হ'ব ওলাইছে আপোনালোকৰ ইয়াত জনাই? আপুনি আজি নিজে হিচাপটো কৰক, ইয়াত ক'ৰ পৰা কেনেকৈ বিৰোধী ওলাব। আৰু বিৰোধীয়ে একেবাৰে ভোট নোপোৱাকৈ নাথাকে। তাৰমানে আজীৱন কিছুমান মানুহ কংগ্ৰেছটো এৰিব নোৱাৰা কিছুমান মানুহ আছে, আৰু তাৰ মাজতে আৰু যিমান ভাল কাম কৰিলোঁ, আপুনি যিমান ভাল কাম কৰিলোঁ, যিমান সহায় কৰিলোঁ, কিছুমান মানুহ এনেও আপোনাৰ বেয়া পোৱা মানুহ থাকে। এনেকুৱা 10% মান মানুহ আছে, সেই ভোটটো চাগে আমাক নিদিয়াকৈ বিৰোধীক দিব। কিন্তু বিৰোধী হিচাপে কংগ্ৰেছ হিচাপে ইয়াত ভোট নাই আৰু আজিকালি কংগ্ৰেছ বুলি। আৰু সেইটো হ'ল আমাক কিছুমান মানুহে বেয়া পায়, বেয়া পোৱা মানুহখিনিয়ে ওলোটাকৈ ভোট দিব, সেইটোৱে কংগ্ৰেছে ভোটটো পাব। বাকীখিনি আপোনালোকে নিজে দেখিছে ৰেকৰ্ড সংখ্যক। আৰু 1 তাৰিখে মোদীজী আহিব পুৱা অংশত, তাৰ কাৰণেও আমাৰ মানুহখিনিও একদম ওলাই আহিছে। আৰু আমি ট্ৰেইন 2টা দিব চেষ্টা কৰিছোঁ ইয়াতে, ট্ৰেইন 2টা, তাৰপিছতে বাছ সিফালে চিলাপথাৰ, কোৰাজান, চিৰিডাঙনি, ডিমৌ ফালে আমি 300টামান বাছ দিব চেষ্টা কৰিছোঁ। এনেকৈ যদি হয় ইয়াৰ পৰা 30-40 হাজাৰ মানুহ ইয়াৰ পৰা মোদীজীৰ প্ৰগ্ৰামত যাব। এনেকৈ স্বতঃস্ফূৰ্তভাৱে মানুহ কিয় ওলাই আহিব যদি এই আমাৰ পাৰ্টিটোক যদি ভাল নাপায়? মই নাভাবোঁ এনেকৈ ভুৱন পেগুৰ গুণ্ডা বাহিনী কৰিবলৈ। আমাৰতো আজি চব মানুহ ইয়াতে আছে, এইবোৰ কৰিবলৈ আমাৰ ক'ত মানুহ আছে? সেইবোৰ হ'ল, চাওক এতিয়া বিৰোধীয়ে ৰাস্তা পদূলিৰ ক্ষেত্ৰত আমাক সমালোচনা কৰাৰ জেগা নাই। যিখিনি ডেভেলপমেণ্ট হৈছে, হস্পিটেলে হওক, শিক্ষা অনুষ্ঠানেই হওক, মানুহৰ দুখীয়া মানুহক যিখিনি অৰুণোদয় প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি যিখিনি ডেভেলপমেণ্ট এজেণ্ডা লৈছোঁ, ডেভেলপমেণ্টত কণ্টেষ্ট কৰিব নোৱাৰে আমাক। সেইকাৰণে আমাক বদনাম কৰাৰ কাৰণে, এটা চক্ৰই বদনাম কৰি চিম্পেটি আদায় কৰাৰ কাৰণে এদিন এটা ৰাতি পাইছোঁ আমাৰ কোনো কৰ্মী ক'তো জড়িত নহয়, আমাৰ মানুহবোৰ ব্যস্ত আমাৰ কেম্পেইনত, নিজৰ ঘৰতে 2টা শিলগুটি মাৰি, একো জখম নাই, কোনো ঘৰৰ একো আচবাব, এনেই আৰু চিম্পেটি লোৱাৰ কাৰণে টিভি মাতি আমাক এনেকৈ কৰিলে, এনেকৈ কৰিলে। যোৱাকালি ৰাতিও খবৰ এটা পাইছোঁ, নিজৰ ভিতৰত সিহঁতৰ কাজিয়া হৈছে, মদ খাই মেলি ৰাতি 10:30 এনেকৈ সন্ধিয়া। তাৰপিছতে নিজৰ মাজত কাজিয়া হয়, সেইটোক বোলে আকৌ 2জন মানে আলোচনা কৰিবলৈ এইটো বিৰোধীয়ে আমি কৰিছোঁ বুলি দেখাব লাগে বুলি আকৌ থানাত কেছ এটা দিছে। মই ভাবোঁ চাওক, এতিয়া কংগ্ৰেছটো ইয়াত যিহেতু আধা কংগ্ৰেছ ওলাই আহিলে, এতিয়া পুৰণা কংগ্ৰেছ আৰু যিখিনি আমালৈ গুচি আহিলে সিহঁতৰ মাজত এতিয়া কাজিয়া এটা হৈ আছে যে আমাক এৰি থৈ কিয় গ'লি। আৰু বাকী যিখিনি আমালৈ গুচি আহিলে সিহঁতে বাকী কংগ্ৰেছকেইটাক কৈছে এইবোৰ কৰি কি লাভ। তো সিহঁতৰ মাজতে কাজিয়া এটা হৈ আছে, আমাৰ মাজত নাই। এতিয়া মোক যদি সোধে কোলাজানত যদি কিবা ঘটনা ঘটিছে, মইতো গম পোৱা নাই, আক্ৰমণ কৰিবলৈ মইতো ইয়াত ব্যস্ত হৈ আছোঁ। গোটেই আজি 40,000 কৰ্মী বাহিনী ইয়াতে আছে, কোনে তাৰ আকৌ ধাটো লৈ আক্ৰমণ কৰিব? কোনোবাই চাগে মদ খাই কৰবাত আৰু পাতলামি কৰিছে, খেদাখেদি হৈছে। নহ'লে আৰু ভাল মানুহ, সুস্থ মানুহ, আৰু যিখিনি সঁচা অৰ্থত সচেতন নাগৰিক আছে, মানুহ আছে, কোনো এতিয়া কংগ্ৰেছত নাথাকে। যিখিনি লুম্পেন এলিমেণ্ট, মাল খাই সন্ধিয়া উৎপাত কৰিব, নিজৰ ভিতৰত কাজিয়া কৰিব, চাগে পইচা পাতি ভালকৈ বিলোৱা নাই চাগে সিহঁতৰ কেণ্ডিডেটে পইচা পাতি ভাগত পোৱা নাই চাগে। আগত কংগ্ৰেছ কৰিলে পইচা ভাগ পায় বুলি ভাবে, পোৱা নাই চাগে, সেইকাৰণে মাৰপিট নিজৰ মাজত লাগিছে।